চিৰালফাত মেলিছে শালি ধানৰ পথাৰত চিপাজাৰৰ পশ্চিম প্ৰান্তৰ দূৰদূৰীয়া অঞ্চলৰ শ বিঘা শালি ধানৰ পথাৰত চিৰালফাত মেলাত চিন্তিত হৈ পৰিছে কৃষকসকল। লক্ষণীয় যে বৃহত্তৰ অঞ্চলটোৰ কোনো এখন পথাৰতে নাই জলসিঞ্চনৰ ব্যৱস্থা। দৰাচলতে বৰষুণৰ ওপৰত নিৰ্ভৰশীল এইসমূহ কৃষকৰ পৰিয়াল। কপালৰ ঘাম মাটিত পেলাই গাঁঠিৰ ধন খৰচ কৰি শালি ধানৰ খেতি দৰা কৰিছে যদিও এতিয়া পানীৰ অভাৱত পথাৰসমূহত মেলিছে চিৰালফাত। ফলত অনাগত দিনক লৈ দুশ্চিন্তাত ভুগিছে কৃষক কাৰ্যৰে জীৱন নিৰ্বাহ কৰি অহা ৰাইজে। কিন্তু পৰিতাপৰ বিষয় যে এইসকল কৃষক পৰিয়ালৰ সদস্যৰ বুজ ল'বলৈ বিভাগীয় কৰ্তৃপক্ষই এই পৰ্যন্ত আহৰি ওলোৱা নাই। সমস্যা বুলিবলৈ এতিয়া আপোনালোকে দেখিছে আহিছে স্বচক্ষুৰে তদন্ত আপোনালোকে সজমিন তদন্ত কৰি দেখা পাইছে যে ই হাজাৰ হাজাৰ বিঘা মাটি এই যি চিৰালফাত মেলিছে ইয়াত প্ৰায় 200 পৰা 300টা পৰিয়ালৰ এইখিনি খেতি পথাৰ। তেওঁলোকে আজি কিছুদিন আগত প্ৰায় প্ৰতি বিঘাত 5,000 পৰা 6,000 টকা খৰচ কৰি তেওঁলোকে কৃষি কাৰ্যটো সম্পাদন কৰিলে। কিন্তু আজিৰ তাৰিখত দেখিছে যে তেওঁলোকৰ কোনো ধৰণৰ উৎপাদনমুখী এটা ৰূপ খেতিৰ পৰা তেওঁলোকে দেখা নাই। ইতিমধ্যে চৰকাৰৰ ফালৰ পৰাও কোনো ধৰণৰ সঁহাৰি নাই যে ইমান এটা খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে। কমপ্লিট ভাদাৰ মাহটো এজাক বৰষুণ নাই। তাৰে পৰিপ্ৰেক্ষিতত এতিয়া চিৰালফাত মেলাৰ পিছত ইয়াত কোনো ধৰণৰ জলসিঞ্চনৰ ব্যৱস্থা কৰিব পৰা যদিও চৰকাৰে ইচ্ছা কৰিলে পাৰিলেহেঁতেন, কিন্তু চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ কাৰণে আজি শ বিঘা মাটিৰ খেতি মানে খেতিখিনি নষ্ট হোৱাৰ পথে গতি কৰিছে। তেনে ক্ষেত্ৰত আমি এটা কথাই অনুৰোধ জনাম যে এই যে চৰকাৰ এই বিভাগ এই সকলোবিলাকে যে গাফিলতি কৰি আছে, যে কৃষকসকলৰ মূৰত ইমান ডাঙৰ এটা বোজা, তেওঁলোকৰ এটা পৰিয়াল থাকে এই মাটিখিনি খেতিৰ ওপৰত, কিন্তু এই পৰিয়ালখিনিয়ে কেনেকৈ খাব কি কৰিব খেতিখিনি নহ'লে এই কথাটোৰ ওপৰত না বিভাগৰ দায়িত্ব আছে, না কোনো ধৰণৰ চৰকাৰী আমোলা বিষয়ৰ দায়িত্ব আছে, না কোনোবা মন্ত্ৰী MLA প্ৰদৰ্শন কৰিছে। ইয়াত কোনো ধৰণৰ কোনো ব্যক্তিৰ ইয়াত পদাৰ্পণ নাই। তেনেকুৱা ক্ষেত্ৰত আমি এটা কথাই অনুৰোধ জনাম অসম চৰকাৰক, তেওঁলোকে এতিয়াও সময় আছে ওচৰতে আমাৰ নদী আছে, ডিমিলা নদী বুলি কয়। ডিমিলা নদীৰ পৰা যদি এতিয়াও পাম্পৰ ব্যৱস্থাৰে যদি এই অঞ্চলটোক যদি এতিয়াও যথেষ্ট সময় আছে, এতিয়া এইবিলাক শালিৰ খেতি হয়, এইটো কাটিত ওলাব। সেইকাৰণে যদি এমাহ হয় 15 দিনমানৰ ভিতৰত যদি ইয়াত পাম্পৰ জৰিয়তে যদি ইয়াত জলসিঞ্চনৰ ব্যৱস্থাটো যদি চৰকাৰে সদিচ্ছাৰে যদি কৰি দিয়ে, তেনেহ'লে এই হাজাৰ হাজাৰ বিঘা মাটিত অন্তত তেওঁলোকে ফচলটো চপাব পৰা অৱস্থাৰ লাভ কৰিব। সেইকাৰণে মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ যাতে কম সময়ৰ ভিতৰত এই খেতি হাজাৰ হাজাৰ বিঘা খেতি পথাৰখিনিত যাতে জলসিঞ্চনৰ অলপ ব্যৱস্থা কৰি আৰু চৰকাৰীভাৱে সাৰৰ অকণমান যোগান ধৰি যাতে কৃষকসকলক সকাহ দিয়ে, তাৰ কাৰণে মই অসম চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। চিপাজাৰৰ পৰা আসলামউদ্দিন আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।